যোৱাকালি নাও বৈছা আজি গহপুৰ আমি পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ ইমান মানুহৰ সঁহাৰি দেখিছোঁ বিশ্বাস লাগে হৈছে যে অসমৰ গাঁৱৰ ৰাইজে বুজি উঠিছে কংগ্ৰেছৰ কিমান প্ৰয়োজন আমি জিকিব পাৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছৰ দিনত মহিলাসকলে বক্ৰ পথেৰে চাকৰি লৈছে এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া চাওক মই প্ৰথমতে কৈছোঁ নিৰ্বাচন হাৰা জিকা এটা বেলেগ কথা কিন্তু আত্মসন্মানৰ স্বাভিমানটো অসমৰ মহিলাৰ এটা বহুত ডাঙৰ কথা মুখ্যমন্ত্ৰীয়ে হাল এৰি হিৰাহেল খেলিছে আগতেই মই কৈছোঁ ইংৰাজীত এষাৰ কথা আছে এ মেন ইজ ন'ন বাই দ্য কোম্পানী হি কিপছ তুলিৰাম ৰংহাঙৰ দৰে বন্ধুৰ লগত থকা মুখ্যমন্ত্ৰীয়ে তাতকৈ আমি আশা কৰিব নোৱাৰোঁ মই মুখ্যমন্ত্ৰীক কৈছোঁ বক্ৰ পথেৰে অসমৰ মহিলাই চৰিত্ৰ হনন কৰা হৈছে যে যিসকলে কংগ্ৰেছৰ দিনত চাকৰি লৈছিলে বেয়া ৰাস্তা দি লৈছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা তাত কোৱা হৈছে মই মুখ্যমন্ত্ৰীক কৈছোঁ 24 ঘণ্টাত অসমৰ সেইসকল মহিলাৰ ওচৰত তেওঁক ক্ষমা খুজিব দিছোঁ এনেকুৱা ৰুচিসম্পন্ন ৰুচি নথকা তৰল মন্তব্যৰে অসমৰ মহিলাৰ স্বাভিমানক ব্যৰ্থ কৰা মুখ্যমন্ত্ৰীৰ একচুৱেলি মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ নাই আৰু অৰুণোদয় দি থকা বা আঁচনি দিয়া মহিলাকো সাৱধান হ'ব দিছোঁ এইজন মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ পিছত ক'ব যে অৰুণোদয় লোৱা আঁচনি লোৱা মহিলাবিলাকেও বেয়া ৰাস্তাৰে লৈছে বুলি যে নক'ব তাৰ কোনো সন্দেহ নাই সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিছে তেওঁ ৰিপৰ্ট কাৰ্ড দেখুৱাই নিৰ্বাচন খেলিবলৈ অহা নাই এবাৰ কয় যে গৌৰৱ গগৈ পাকিস্তানত কিয় গৈছে কালি তেওঁ বিধায়কে আপলোড কৰিছিলে আকৌ ডিলিট কৰিবলগীয়া হৈছে মই মুখ্যমন্ত্ৰীক কৈছোঁ গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছে তোমাৰ গৃহ বিভাগৰ দায়িত্বত থকা অমিত শ্বাহ ডাঙৰীয়ে কি কৰি আছে এটাওতো শব্দ কোৱা নাই যিটো কাম অমিত শ্বাহৰ গৃহ বিভাগৰ দায়িত্ব সেই কামটো তেওঁ অমিত শ্বাহতকৈ ওপৰত বুলি কয় যদি তেওঁ তেনেকুৱাই পাকিস্তানী এজেণ্ট ISI এজেণ্ট নধৰে কিয় তুমি বালিত মূৰ গুজি পেলাই এটা পৰিৱেশটো উথল পাথল কৰিব বিচাৰিছা আৰু সেইটোত দেখিলে যে এইটো ফলপ্ৰসূ নহ'ল সেইকাৰণে তেওঁ মহিলাসকলক বক্ৰ পথেৰে বেয়া চৰিতাৰ্থৰে চাকৰি লৈছে বুলি কৈ এতিয়া মহিলাৰ এই ইছ্যুটো উলিয়াই দিছে যাতে গৌৰৱ গগৈটো তল পৰক কাৰণ সেইটোত মুখ টেকেচা খালে গতিকে মই এটা কথা কৈছোঁ মহিলাক ঢাল হিচাপে ব্যৱহাৰ কৰি ৰাজনৈতিক অচিলা হিচাপে লৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ হ'লে তেওঁৰ নাৰীৰ শীতলা ৰূপো দেখিছে দুৰ্গা আৰু কালীৰ ৰূপ অসমৰ মহিলাই ল'ব মই মুখ্যমন্ত্ৰীক কৈছোঁ যে আমি ক্ষমা খোজক আপোনাৰ পুলিচ আপোনাৰ জেল আপুনি বনাওক আপুনি যেনেকৈ টুইট কৰিলে মানুহক জেলত লৈ যায় কবিতা লিখিলে জেলত লৈ যায় মই আপোনাক কৈছোঁ গৰিহণা আৰু ভৎসনা দিছোঁ অসমৰ মহিলা সমাজক আপুনি তুচ্ছ তাচ্ছিল্য কৰা চৰিত্ৰ হনন কৰাৰ বাবে মই সেইকাৰণে কৈছোঁ আপোনাৰ পুলিচক যদি আমাক এৰেষ্ট কৰিব বিচাৰিছে কৰক আমি ৱেলকাম জনাইছোঁ জিকিব আমাৰ গহপুৰতো জিকিব অসমৰ ৰাইজে দেখিছে ইমান ভয় ভীতি পুলিচ প্ৰলোভন মানুহ অসমৰ ৰাইজ সহজ সৰল দিছিলে সপোন দেখুৱাইছিলে গৈছিলে এতিয়া দেখিলে যিবিলাক বাকী আৰু ফাঁকি মই সেইকাৰণে অসমৰ ৰাইজে কালি তুলিৰামৰ ঘৰটো দেখিছে তুলিৰামৰ 500 কোটি টকা মেহেল দেখিছে যে আমাক 1200 টকাৰ প্ৰলোভন দি কাগজৰ ফটোষ্টেট কৰাই হাৰৰ চেণ্ডেল চিঙাইছে আৰু তেওঁৰ সহপাৰ্থী তেওঁৰ একদম নলে গলে লগা বন্ধুৰ 500 কোটি টকাৰ 500 কোটি টকীয়া আমি শুনিছোঁ 150 কোটি টকা পেপাৰত আহিছে 500 কোটি টকীয়া মহেল বনাইছে গতিকে 20 টকা খালে গাঁওবুঢ়াক এৰেষ্ট কৰিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে তুলিৰামক কিয় এৰেষ্ট নকৰে ৰেড হল মাইনিঙত গাৰ্লুচাৰ ওপৰত অভিযোগ আছে ৰেড হল মাইনিঙত কোন কোন জড়িত আছে কিয় তেওঁ অসম পুলিচে এৰেষ্ট নকৰে আমাৰ ৰিতমে এটা টুইট কৰে 3 মাহ জেলত ভৰাই থৈ দিছে মই সাহস আছে যদি মুখ্যমন্ত্ৰীক কৈছোঁ তুলিৰামক আপুনি এনকুৱাৰী কৰক 20 টকা পোৱা গাঁওবুঢ়াক পিছত এৰেষ্ট কৰিব প্ৰথম তুলিৰামক এৰেষ্ট কৰক